হেল্ল' গাইজ, স্বাগতম মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকক দেখিবলৈ ওলাইছোঁ নগাঁও বাইপাছত অৱস্থিত ডেষ্টিনি ৰেষ্টুৰেণ্টখন। আপোনালোকে চাই থাকক। সৰু মানুহ খেলিবলৈ এইবিলাক বস্তু থৈ দিছে। এই ৰেষ্টুৰেণ্টত আহি সৰু মানুহ খেলিবও পাৰে আৰু বহুত ধুনীয়াকৈ বস্তুকেইটা থৈ দিছে ইয়াত। আৰু ইয়াত এটা গাড়ী থৈ দিছে, ইয়াত ফটো চটো মাৰিব পাৰে আৰু ধুনীয়াকৈ ৰেষ্টুৰেণ্টৰ নামটো লিখি দিছে ডেষ্টিনি বুলি। অলপ আমি ভিতৰলৈ যাওঁ ৰেষ্টুৰেণ্টখনৰ। এয়া চাওক, ধুনীয়াকৈ লিখি দিছে অপেন বুলি, মানে ৰেষ্টুৰেণ্টখন খোলা আছে সেইকাৰণে অপেন বুলি লিখা আছে। আৰু ধুনীয়াকৈ চাওক, এটা ডাঙৰ ঘড়ী, বহুত ডাঙৰ ঘড়ী এটা আছে। ইয়াত মানুহে ফটো চটো মাৰে আৰু ঘড়ীটোৰ ওপৰত লিখা আছে আপনা টাইম আয়েগা বুলি। আৰু চাওক, এইটো ৰেষ্টুৰেণ্টৰ ভিতৰৰ দৃশ্য। বহুত ধুনীয়া দেখাত ৰেষ্টুৰেণ্টখন, আহি বহুতো ভাল লাগিছে। এতিয়া খোৱাৰ বস্তুৰ ফালে যাওঁ, য'ত মানে খোৱাৰ বস্তু থাকে। এয়া চাওক, এইবিলাকত ব্ৰেকফাষ্টৰ যিমান আইটেম আছে সিমান আইটেমৰ খোৱাৰ বস্তু থাকে। এতিয়া নাই, এতিয়া লাঞ্চৰ টাইম হৈ গৈছে সেইকাৰণে ইয়াত নাই। আৰু ব্ৰেকফাষ্টৰ টাইমত আহিলে আপোনালোকে লৈ ইয়াৰ পৰা খাব পাৰিব। ব্ৰেকফাষ্টত বহুতকেইটা আইটেম আছে, আপোনালোকে চাই ল'ব। চাওক, আমি মেনুখন দি দিছোঁ, আপোনালোকে চাই ল'ব। স্ক্ৰীনশ্বট মাৰি ভালকৈ চাই ল'ব আৰু চইচ কৰি আহি খাই যাব পাৰে। আৰু ইয়াত ব্ৰেকফাষ্টৰ আৰু লাঞ্চৰো আইটেম আছে বহুতকেইটা, আপোনালোকে ভালকৈ চাই ল'ব। আপোনালোকে এতিয়া ৱাছৰুমৰ ফালে যাওঁ। বহুত মানুহৰ ৱাছৰুমৰ কনফিডেঞ্চ থাকিব পাৰে ক'ত আছে ৱাছৰুমটো। ৱাছৰুমটো ৰেষ্টুৰেণ্টৰ বেক চাইডত আছে। বহুত ধুনীয়াকৈ ৱাছৰুমবিলাক বনাই দিছে। আমি ৱাছৰুমখনৰ ভিতৰত গৈ আছোঁ, আপোনালোকে চাই থাকক। এয়া চাওক, ৱাছৰুমখনৰ ভিতৰৰ দৃশ্য। বহুত ধুনীয়াকৈ ৱাছৰুম বনাই দিছে সিহঁতে। ৰেষ্টুৰেণ্টখন বাইপাছৰ পৰা তেজপুৰৰ ৰোড দি 1 কিলোমিটাৰ দূৰত এই ৰেষ্টুৰেণ্টখন নতুন খুলিছে। এয়া চাওক, বহুত ধুনীয়াকৈ লিখি দিছে বেক চাইডত, আমি অসমীয়া নহওঁ দুখীয়া বুলি। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।